হাগ্ৰামা মহিলাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক বহুদিনীয়া আৰু কেতিয়াবা লগ পালে কথা বতৰা পাতোঁ। সেইদিনাখন কোকৰাঝাৰলৈকে গৈছিলোঁ। কোকৰাঝাৰত আমাৰ জিলা এক্সিকিউটিভ আছিল। কোকৰাঝাৰত আমাৰ তাত এটা পাৱাৰ প্ৰজেক্ট লৈ অলপমান কিবাকিবি গণ্ডগোলো চলি আছিল। এই কথাবিলাক লৈ মই সেইফালে যাওঁতে তেওঁৰ ৰিজৰ্টটোতে সোমাই তেওঁক এবাৰ লগ পাই আহিছিলোঁ। ইমানে এতিয়া তাক আপোনালোকে যি বুলি ভাবে আমি তেওঁক তাত লগ পাইছিলোঁ। হাগ্ৰামা যদি আপোনালোকক সমৰ্থন দিম বুলি ভাবে তেতিয়াহ'লে আপোনাৰ আমিতো কাৰো সমৰ্থনো নলওঁ। আমি অকলে ইলেকশ্যন খেলিম। আমাৰ ইলেকশ্যনটো আমি অকলে খেলিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈ দিছে ক্লিয়াৰলি। গতিকে আমি অকলে ইলেকশ্যন খেলিম। আমাৰ সমৰ্থনৰ কথা নাই। ইলেকশ্যনৰ পিছৰ কথাটো বেলেগ। ইলেকশ্যনৰ আগত ইলেকশ্যন আমি অকলে খেলিম আৰু আমি 25ৰ পৰা 30টা সমষ্টিত ইলেকশ্যন খেলিম। এই 25ৰ পৰা 30টা সমষ্টিতে আমাৰ ভাল দলৰ ভিত্তি আছে। গতিকে আমি অকলে ইলেকশ্যন খেলাৰ কথা ভাবি আছোঁ আৰু সমৰ্থনৰ কথাটো ক'ত আহিব।